হয়, মই বৰ্তমান উপস্থিত আছোঁ নুমলীগড়ৰ পংকিয়াল গাঁৱত। দৈগুং নদীয়ে আচলতে কেনেদৰে গৰাখহাই নিছে এই দৃশ্য কিছু দেখাবৰ বাবে মই মোৰ সহযোগী ধ্ৰুৱ আছে, ধ্ৰুৱক অনুৰোধ জনাইছোঁ। এইটো পংকিয়াল গাঁৱৰ এটা আচলতে ৰাস্তা, যিটো ৰাস্তা ইতিমধ্যে দৈগুং নদীৰ যি গৰাখহনীয়া, এই গৰাখহনীয়াই খহাই নিছে। ৰাস্তাটো এদি আচলতে এতিয়া দেখা গৈছে যে কোনো গাড়ী অহা যোৱা কৰাত যথেষ্ট অসুবিধা হৈ পৰিছে। কিছুদিনৰ আগত ইয়াত এটা বান্ধ সজা হৈছিলে, এই বান্ধটোৱে যেনেদৰে সাজিব লাগিছিল হয়তো তেনেদৰে সজা নহ'ল। সেইটো কাৰণে হয়তো এই ৰাস্তাটো নদীৰ পানীৰে ইতিমধ্যে বহু অংশ খহাই লৈ গৈছে। সেইটো কাৰণে কোনো গাড়ী আচলতে এইফালেদি অহা যোৱা কৰাত বহুতো অসুবিধা হৈ পৰিছে ৰাইজৰ। এই ক্ষেত্ৰত কিছু কথা পাতিম মই গাঁৱৰ এজন যুৱক আছে তেখেতৰ পৰা। আমি বিভাগীয় কৰ্তৃপক্ষক কেইবাবাৰো জনাইছোঁ। তাৰপাছত আমাৰ স্থানীয় সভানেত্ৰী আছে, সভানেত্ৰীক কৈছোঁ। আৰু নিচেই কাষতে আমাৰ ZPC ঘৰ, তেখেতেও নিজে আহি চাই গৈছে, জানে তেখেতে। আৰু নেশ্যনেল হাইৱেৰ পৰা অকণমান দূৰ তেখেতে নিজে জানে। গোটেই ৰাস্তাটো এতিয়া গাড়ী মটৰটো পিছৰে কথা, বাইক এখনকে চাইকেল লৈ পেলাই বা খোজকাঢ়ি যোৱা ল'ৰা ছোৱালী পাৰ হ'বলৈ দিগদাৰ হৈছে। আপোনালোকে নিজেই দেখিছেই। গতিকে আমি ইয়াৰ পৰা অনুৰোধ জনাইছোঁ যে বিভাগীয় কৰ্তৃপক্ষই আহি নিজে চাই ইয়াৰ তদন্ত কৰি আমাক সুবিচাৰ কৰি দিয়ে যেন। হয়, সোনকালে যদি বিভাগে আচলতে গুৰুত্ব নলয় তেতিয়া হয়তো এই গাঁৱলৈ অহা যোৱাৰ একমাত্ৰ যিটো পথ আছে এই পথটো আৰু বেছি দিন নালাগিব, একেবাৰে শেষ হৈ যাব। আৰু এজন ব্যক্তি আছে, তেখেতৰ পৰাও কিছু কথা জানিব বিচাৰিম। কওকচোন ককা। আমাৰ এজনে ক'লেই, গতিকে আৰু খুব বেছি এমাহ, তাৰপিছত আমাৰ ৰাস্তা একেবাৰে ব্লক হৈ যাব। এই ৰাস্তাটোত প্ৰায় দিনটোৰ ভিতৰত 1000-1500 মানুহ আপ ডাউন কৰে। স্কুলীয়া ল'ৰা, বাগানীয়া মানুহ, গাঁৱৰ মানুহ, গোটেই একমাত্ৰ ৰাস্তা। সেই ৰাস্তাটো এনেকুৱা অৱস্থা হৈ গ'ল, এতিয়া আমি ওলাব সোমাবলৈ বাট নাই। আমি চাইকেলটো বাদেই দিয়ক, খোজকাঢ়ি যাবলৈ উপায় নাই, এনেকুৱা অৱস্থা। হয়, ৰাইজে আচলতে বিচাৰিছে যাতে যিটো অংশ খহি গৈছে সেইটো অতি সোনকালে যাতে নিৰ্মাণ কৰি দিয়ে এই ৰাইজক।